পিছে জুলি শুন না, মই তোক কথা এটা ক'বলৈ পাহৰিছিলোৱে। এই যে হেৰি নতুনকৈ ৰেষ্টুৰেণ্ট এখন খোলা নাই জানো, সেইখন যে কাইলৈ অপেনিং কৰিব বোলে। আৰু কাইলৈতো 21 ডিচেম্বৰ, মানে খ্ৰীষ্টমাছ নাই জানো, সেইটো কাৰণে কাইলৈ দিনটোতে অপেনিং কৰিব যে পাৰ্টি এটা দিছে বোলে। আমি চবেই যাব পাৰিম, একেদিনাই মানে পাৰ্টি আৰু অপেনিং দুইটা থকাৰ কাৰণে চবকে ইনভাইট কৰিছে। তই যাবি নেকি মোৰ লগত? মোৰ কিন্তু যাবলৈ মন গৈছে জানো। ৰেষ্টুৰেণ্ট খুলিছে যেতিয়া তাততো কাইলৈ পাৰ্টি একদম মজা ডাঙৰ পাৰ্টি হ'ব। খ্ৰীষ্টমাছ পাৰ্টিও দিব লগতে, দুটা পাৰ্টি, এটা অপেনিং আৰু এটা খ্ৰীষ্টমাছ। গতিকে তাততো খানা মজা হ'ব চাগে। মইতো যাম বুলি ভাবিছোঁ, তই ওলাবি না মোৰ লগত? অ' সেই মাৰ্কেটৰ ওচৰত যে, তই যে পিহু ক'ত ক'ত যাবলৈ বিচাৰি থাক। মই কাইলৈ যাব পাৰিম নে নোৱাৰিম এতিয়াতো ক'ব নোৱাৰিম। মই ট্ৰাইটো কৰিম বাৰু যাবলৈ। অৱশ্যে খ্ৰীষ্টমাছ পাৰ্টিত ময়ো আজিলৈকে গৈ পোৱা নাই নহয়, কেনেকুৱা কি পাৰ্টি হয়নো। এনেই চবেই যদি যাব পাৰে যাব পাৰি বাৰু। কিন্তু তোৰতো অকল খোৱা ন, খোৱা য'ত দেখিবি তই তাত মানে একদম মাতক বা নামাতক, যি উপায় উলিয়াই হ'লেও তই তাত যাবিয়ে মানে। বাৰু হ'ব দে, মই কাইলৈ তোক ৰাতিপুৱাতে ফোন কৰি জনাই দিম দেই। এতিয়া মই ক'ব নোৱাৰিছোঁ, ঘৰতো মাক ক'ব লাগিব নহয়। অঁ, কাইলৈ ফ্ৰী খানা পাম আৰু খাবলৈ। আৰুনো কি লাগিছে, ৰেষ্টুৰেণ্ট খুলিছে এতিয়া, তাততো চব ধৰণৰে মানে খানা থাকিব। মইতো আৰু সেই দিনটো মিছ কৰিবলৈ নাই দেই। তই নগ'লেও কাইলৈ মই অকলেই যাম লাগিলে, কিন্তু অকলে ভাল নালাগিব। সেইটো কাৰণে তই আহিলে ভাল লাগিব। তই টাইম পাওঁ নাপাওঁ নাজানো, কিন্তু মোৰ লগত এঘণ্টাৰ কাৰণে হ'লেও কাইলৈ যাবই লাগিব, বুজিলি নহয়? ঠিক আছে হ'ব দে, এতিয়া গৈ থাকোঁ ন, দেৰিয়ে হৈ গৈছে আজি, 6-7টাই বাজিবলৈ হ'ল। বাৰু হ'ব দে জুলি, তই যা, মই যাওঁ এতিয়া। কাইলৈ কিন্তু আহিবি বুজিলি, পাহৰি নাথাকিবি। বাই বাই। ৱাও, আজি মোক একদম খ্ৰীষ্টমাছ পাৰ্টিৰ কুইন লাগিছে। আজি তাত চাগে চবেই মোকে ঘূৰি ঘূৰি চাব। পিছে জুলিজনী আহিবনে নাহে জানো, এতিয়ালৈকে অহা নাই। ফোন এটা কৰি চাওঁচোন, কিবা কৰিছে, আহে নে নাহে। তাই ৰাতিপুৱাতে ফোন কৰিবলৈ মোক কয়, কিন্তু ফোন এটা কৰাই নাই এতিয়ালৈকে। মই কৰিব লাগিব। কি মানে, তই যদি ইয়াত আহি পাইছিলি মোক ফোন এটা কৰিব পাৰ ন। মই আকৌ ভাবিছোঁ তই ৰাতিপুৱা ফোন কৰি জনাব কৈছিলি, ফোনটোও নকৰিলি। এতিয়া তোৰ একো খা খবৰ নাই, আকৌ মই ফোন কৰিছোঁ তই ৰিচিভে কৰা নাছিলি। মই আকৌ নাহোঁ বুলিয়ে ভাবিছিলোঁ। পিছে জুলি, মই ভাবিছিলোঁ আকৌ মোকহে একদম আজি খ্ৰীষ্টমাছ পাৰ্টিত চবেই ঘূৰি ঘূৰি চাব। এতিয়াচোন তোক মোতকৈ বেছি ভাল লাগিছে, তোৰ ড্ৰেছটো ইমান ধুনীয়া লাগিছে সঁচাকৈ দেই। এই নহয় অ', তোক ফোন কৰিম বুলি কৈছিলোঁ, কিন্তু সময় পালেহে আকৌ। অৰ্ডাৰ কেইটামান আছিলে যে, সেইকেইটা ৰাতিপুৱাতে কমপ্লিট কৰি ল'লোঁ। ভাল হ'ল, নহ'লেতো মই আজি যাব নোৱাৰিলোঁ হয়। আৰু ইয়াত আহি পাই তোক ফোনটো লগাওঁ বুলি লওঁতে তই কল কৰিছ আকৌ। মই এতিয়া কিনো কল কৰিম। বাৰু থেংক ইউ ছ' মাছ দেই, ড্ৰেছটো ভাল লাগিছে ন, অনলাইনতো ল'লোঁ এবাৰ। তোকো বেয়া লগা নাই দে, ধুনীয়া লাগিছে। বাৰু এতিয়া গৈ থাকোঁ ব'ল। অঁ হয় নেকি? থেংক ইউ। ঠিক আছে ব'ল, ইয়াৰ পৰা বেছি টাইম নালাগে নহয়, 10 মিনিটমানহে লাগিব। টুকটুকি এখনকে হেৰি ৰখাওঁ ন, তাতে গুচি যাওঁ। মই আকৌ গাড়ী স্কুটি একো অনা নাই আজি। অঁ, ইয়াৰ পৰা বেছি দূৰ নহয় ন, সেইটো কাৰণে ময়ো এইখিনি এনেকৈ খোজেৰে গুচি আহিলোঁ। সেইখন টুকটুকি এখন আহিছে, ৰখা, নহ'লে আকৌ বহুত টাইম ৰৈ থাকিব লাগে নহয়। অ' মাই গড, পিহু ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে। ৱাও, ইয়াত সোমাই মনটো ভাল লাগি গৈছেচোন। একদম পাৰ্টি ফিলটো আহি গৈছে আকৌ দেই। মই আকৌ আগতে আহি পোৱা নাই নহয়, আজি ফাৰ্ষ্ট টাইম এনেকৈ খ্ৰীষ্টমাছ পাৰ্টিত আহিছোঁ। বিৰাট ভাল লাগিছে দেই। অঁ, খ্ৰীষ্টমাছ পাৰ্টি বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন আৰু পাৰ্টি বহুত মানে ধুনীয়াকৈ একদম হেৰি কৰে, এৰেঞ্জ কৰে। মই ইয়াৰ আগত আহিছোঁ, এবাৰ নে দুবাৰমান আহিছোঁ। বিৰাট ভাল লাগে জানো। খালি মই আহোঁতে অকলে আহিছিলোঁ, ইমান এটা ভাল নালাগিলে, অকলে আহিলোঁ যে। আজি তই মোৰ লগত আছ নহয়, আজি বিৰাট ভাল লাগিব। ব'ল আমি ভিতৰলৈ সোমাই যাওঁ আকৌ, খোৱা বোৱা ষ্টাৰ্ট কৰিছে নেকি চাওঁগৈ। মোৰ আকৌ খানা বুলি ক'লে একদম আহি পাইছহে, অহাৰ লগে লগে যদি তই খাবলৈ গুচি যাওঁ মানুহে কি বুলি ক'ব। অকণমান ভিতৰলৈ যাওঁ, মানুহবোৰে কি কৰিছে চাওঁ। আৰু মইতো ফাৰ্ষ্ট টাইম আহিছোঁ ন, চব চাই লওঁ আকৌ বস্তুবোৰ কেনেকুৱা কি কৰিছে। আৰু খ্ৰীষ্টমাছ ট্ৰী, তাত যে মোক ফটো মাৰি দিবি দেই, মোৰ ফটো মাৰিবলৈ বিৰাট মন আছে। তাৰপিছতে খাবলৈ পাবি। এতিয়া ব'ল। ইমান মানুহ আহিছে ন, ফ্ৰী পাৰ্টি যে, সেইকাৰণে চব গুচি আহিছে আৰু। পিছে চবেই খাই আছে। ফটো চটো মাৰিবি নহয়। আৰু খ্ৰীষ্টমাছ ট্ৰী ন বাহিৰতহে আছে চাগে, ইয়াতো দেখা নাই মই। এটা কাম কৰোঁ, ফাৰ্ষ্টে কিবা ডেজাৰ্ট নহ'লে স্নেক্স কিবা লৈ আহোঁ, খাই থাকোঁ আকৌ লাহে লাহে, তেতিয়াহে বেছিকৈ খাব পাৰিম। তই খাওঁ নাখাওঁ নাজানো দেই, মোৰ কিন্তু খাবলৈ মন গৈ আছে। অঁ পিহু, তোৰ নিচিনা মানুহ অকল তই নাই নহয়, আৰু বহুত থাকিব পাৰে ন। মই যেনিবা আজিলৈকে আহি পোৱা নাই, সেইটো কাৰণে ভাবিলোঁ ফাৰ্ষ্ট টাইম যেতিয়া আহি চাওঁচোন, ফ্ৰীতে আহিব পাম যেতিয়া, কেনেকুৱা কি পাৰ্টি কৰে খ্ৰীষ্টমাছ পাৰ্টি, সেই বুলিহে আহিছোঁ। আৰু তয়ো লগ ধৰিলি যে, সেইটো কাৰণে আহিব লগা হ'ল। কিন্তু তই ইয়াত যেনেকৈ খাবলৈ আহিছ, ইয়াত আৰু বহুত মানুহ আছে যিয়ে ফ্ৰী খানা থকাৰ কাৰণে ইয়ালৈ আহিছে, বুজিলি। বাৰু ঠিক আছে, মই খালি ফটো মাৰি দিবি দেই, পাহৰি নাথাকিবি আকৌ। এতিয়া যা, কি খাওঁ খাই লগে। আৰু লগৰ কোনোবা লগ পালে মানে ভাল আছিলে ন, অকলে বৰ লাগি যাব। আৰে জুলি, পিহু,
তোমালোক দুজনীও আহিছা? মই তোমালোকক ইয়াত লগ পাম বুলি কিন্তু অলপো আশা কৰা নাছিলো দেই। পিছে তোমালোকক লগ পাই ভাল লাগিল। অকলে অকলে নহ'লে বৰ হৈ গৈছিলো জানানে? তোমালোক কেতিয়া আহি পালাহি? অ' হাই ৰাজীৱ, আমি জাষ্ট 5 মিনিটমান হৈছে আহি পোৱা। কিন্তু তুমি ইয়ালৈ আহিছা? তুমি ইয়ালৈ আহিবা বুলি মোক কোৱা নাছিলা যে? মইতো বাৰু বিহুৱে লগ ধৰাৰ কাৰণে গুচি আহিলোঁ। আৰু এনেকুৱা ক্ৰিছমাছ পাৰ্টিৰ আগতে আহি পোৱা নাই যে কেনেকুৱা কি কৰে ন, তাকে চাবলৈও মন গ'ল। আৰু এইও অকলে আহিব বেয়া পাইছিলে, সেইকাৰণে চবফালে হৈ যাব বুলি গুচি আহিলোঁ। হয় নেকি? ভালে কৰিলা আকৌ। কেতিয়াবা কেতিয়াবা এনেকে পাৰ্টিবোৰলৈ ওলাই আহিব লাগে। পিছে মই ইয়াত অকলে অকলে বিৰাট বৰ হৈ গৈছিলো জানানে? তোমালোকক লগ পাই এতিয়াহে অকণমান ভাল লাগিছে। মই ইয়াত মানে এই ৰেষ্টুৰেণ্টখন যোনে খুলিছে তেওঁ মানে মোৰ ফ্ৰেণ্ডে হয় আৰু। চ' মাতিছিলে, আহিবলৈ কৈছিলে, নাহিলে বেয়া পাম বুলি ক'লে, সেইটো কাৰণে আহিব লগা হ'ল। কিন্তু এতিয়া গোটেই গেষ্ট আহিছে যে সি বিজি হৈ আছে। মই অকলে অকলে ইফালে ইফালে ঘূৰি ফুৰিছিলোঁ, এতিয়া তোমালোকক দেখা পালোঁ। বাৰু তোমালোক কিমান টাইম থাকিবা ইয়াত? হয় নেকি ৰাজীৱ? এই ৰেষ্টুৰেণ্টখনৰ মালিক মানে তোমাৰ ফ্ৰেণ্ড হয়? তেতিয়াহ'লেতো ভালেই আছে, ভালেই হ'ল চিনাকি ওলাই গ'ল পাই। বাৰু তোমালোকে কথা পাতা, মই গৈ কিবা এটা খাই আহোঁ দেই, বিৰাট ভোক লাগিছে। জুলি, তই খাওঁ নাখা নাজানো, মই কিন্তু খাবলৈ গৈছোঁ, তহঁতে কথা পাত, ঠিক আছে? বাৰু আমি অলপ টাইম থাকিম। পিহু, থেংক ইউ দেই। আজি তোৰ কাৰণে মই ক্ৰিছমাছ পাৰ্টিত যাব পাৰিলোঁ আৰু বহুত এনজয় কৰিলোঁ, বিৰাট ভাল লাগিলে জানো। এনেকৈ মানে ছিংগাৰ মাতে কিবা বুলি মই জনাই নাছিলোঁ, ইমান ধুনীয়াকৈ মানে পাৰ্টিটো এৰেঞ্জ কৰিছে, বিৰাট ভাল লাগিলে আজি, বহুত এনজয় কৰিলোঁ দেই। হয় নেকি জুলি? ঠিক আছে, থেংক ইউ ক'ব নালাগে দে। তইতো নাযাওঁ ক, মই এতিয়া বহুত জোৰ কৰি তোক বহুত জেগাত লৈ যাওঁ বুলিহে, নহ'লে তই যাবলৈ একেবাৰে মনেই নকওঁ। বিজি থাকো গম পাইছোঁ, কিন্তু কেতিয়াবা বিজি টাইমৰ ভিতৰতো অকণমান টাইম উলিয়াই এনজয় কৰিবলৈ ওলাই যাব লাগে, বুজিলি? পিছে আজি ভাল লাগিলে নহয়। নেক্সট ইয়েৰ আকৌ ওলাবি তেতিয়াহ'লে। কিন্তু তেনেকৈ যাবলৈ সুবিধা হ'লে মানে কৈছোঁ আৰু, আজি যেনেকৈ মিলি গ'ল ৰেষ্টুৰেণ্টখন অ'পেনিং কৰাৰ কাৰণে ক্ৰিছমাছ পাৰ্টি দি দিলে লগতে, আৰু তাত গৈ গম পালোঁ যে ৰেষ্টুৰেণ্টখন ৰাজীৱৰ ফ্ৰেণ্ডৰ হয়, তেতিয়াতো আৰুৱে ভাল পাই গ'লোঁ মই জাননে। কোনোবাই ইমান খাইছে বুলি ক'লেও মানে সিহঁতক মই ওলোটাই ক'ব পাৰিলোঁ হয় যে মোৰ ফ্ৰেণ্ডৰ ৰেষ্টুৰেণ্ট হয়, তাতে কি হ'ল বুলি। মোৰো আজি বিৰাট ভাল লাগিলে, বহুত এনজয় কৰিলোঁ। পিহু হ'ব, তোৰ কথা শুনিলে মোৰ হাঁহিয়ে উঠি যায়। বাৰু ঠিক আছে, এতিয়া বহুত দেৰি হৈ গ'ল জানো, ব'ল সোনকালে ঘৰলৈ যাওঁ, নহ'লে মায়ে আকৌ অলপ পিছত ফোন কৰিব ইমান দেৰি কৰিছোঁ বুলি। তাতে তইতো আগতেই ঘৰ সোমাবি, মইহে আৰু অকণমান দূৰ অকলে খোজে গুচি যাব লাগিব। অ'টো পালে অ'টোতে উঠি দিম আৰু, খোজকাঢ়ি কোনে গৈ থাকিব। হ'ব, মই তোৰ লগত ৰৈ দিম নহয়। মই ঘৰ পালোঁ বুলি আৰু তোক কিবা অকলে এৰি দিম নেকি? অ'টো পোৱালৈকে মই তোৰ লগত ৰৈ দিম, বুজিলি? তই অকলে ৰৈ থাকিব নালাগে। আজি অৱশ্যে অকণমান দেৰি হ'ল, কিন্তু ৰাজীৱেও থৈ যাব পাৰিলে হয়। অৱশ্যে তাৰ আকৌ এমাৰ্জেঞ্চি কাম ওলাই গ'ল নহয়, নহ'লেতো সি থৈ যাম বুলিয়ে কৈছিলে। বাৰু হ'ব দে, একো নাই, ইমানো টাইম হোৱা নাই, 8টাহে বাজিছে, ইমান টাইমলৈকে পাৰি আৰু। অ'টো পাবি দে, ব'ল অকণমান সোনকালে যাম, তেতিয়া সেইখিনিতে অ'টো পালে মানে তই গুচি যাবিগৈ।